ভাঙি দিম বুলি। কিন্তু বীৰ লাচিত সেনা সংগঠন নহয়, বীৰ লাচিত সেনা এটা পৰিয়াল, পৰিয়াল আৰু পৰিয়াল। এই বীৰ লাচিত সেনাৰ পৰিয়ালক কোনো শক্তিয়ে ভাগিব নোৱাৰে, নোৱাৰে আৰু নোৱাৰে। অনাগত দিনত ঐক্যবদ্ধ সংগ্ৰাম হ'ব। এই সংগ্ৰাম জাতীয়তাবাদৰ নামত দালালি কৰাৰ গীতাৰ বিৰুদ্ধে প্ৰথম হ'ব। জাতীয়তাবাদৰ নামত দালালি কৰাৰ যিকেইটা মানুহে কৰি আছে সিহঁতৰ বিৰুদ্ধে প্ৰথম হ'ব। কিন্তু মোক যদি কোনোবা MLA এজনে মোৰ সৈনিকক কয় যে শৃংখলে কোটি টকা বিজেপিৰ পৰা ল'লে, মোৰ এজনো এনেকুৱা সৈনিক নাই যি এইটো কথা বিশ্বাস কৰিব। এইটো মোৰ সৈনিকৰ ওপৰত বিশ্বাস, শৃংখল চলিহাৰ বিশ্বাস এইটো। আৰু শৃংখল চলিহাই অন্ততঃ দেশ আৰু জাতিক বিক্ৰী নকৰে, নকৰে আৰু নকৰে। কোনো কাৰণত নকৰে। কোনো কাৰণত দেশ জাতিক বিক্ৰী কৰা নহ'ব। দেশ জাতিৰ কাৰণে অধিকাৰ কাঢ়ি অনা হ'ব। 17 চনৰ পৰা 23 চনলৈকে জেলতে আছো, আকৌ আমাক কথা ক'বলৈ আমাক কথা কথাটো নহ'ব না। পুলিচৰ মাৰ খাই নোপোৱা। আৰু আমি আকৌ GMCHত নাই দেই, আমি GMCHত নাই AC ৰুমত, আমি জেলত আছো, জেলত। আৰু এটা কথা স্পষ্ট, 2026ত কোনে চৰকাৰ বনাই নাজানো, বীৰ লাচিত সেনা নামৰ শক্তিটোক সেৱা নকৰাকে কোনো চৰকাৰ বনাব নোৱাৰে, নোৱাৰে আৰু নোৱাৰে। এইখিনি কথা একদম স্পষ্ট ৰূপত কৈ দিয়া হৈছে। আৰু অনাগত দিনত আমি যে সংগ্ৰামখন কৰি আছো, আমাৰ এই গুণ্ডা চুণ্ডা কিবা কিবি কয়, কাৰ কাৰণে কৰি আছো? আজি 8টা ল'ৰা ছোৱালীয়ে হিন্দু সম্প্ৰদায়ৰ, মুছলমান সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে ইয়াত আজি নাছিলে। এই যে সৰু সৰু ল'ৰা ছোৱালীখিনি, ইহঁতৰ কাৰণে আমি সংগ্ৰাম কৰি আছো। আমি সংগ্ৰাম নিজে ঘৰ বনাবলৈ কৰা নাই, নিজে ফ্লেট ল'বলৈ কৰা নাই। আমি সংগ্ৰাম কৰিছো কাৰ কাৰণে? আহিবলগীয়া ভৱিষ্যত প্ৰজন্মৰ কণ কণ খিলঞ্জীয়া মানুহৰ কাৰণে। ইয়াত কোনো ধৰণৰ কথা নাই। আমাক দালাল ক'ব, মোৰ যদি এতিয়া একাউণ্ট বেলেঞ্চ চাই 2 টকা 50 পইচা মান আছে, কিন্তু আমাক আকৌ কয় আমি বিজেপি পৰা, কংগ্ৰেছৰ পৰা, ইটোৰ পৰা সিটোৰ পৰা আমি 15 কোটি ল'লো, 16 কোটি ল'লো। কমাই ক'ব লাগে, 15,000 20,000 ক'লেও ভাল নেকি? 15 কোটি 16 কোটি ক'লে মানে অসমৰ জনগণে বিশ্বাস নকৰে। আৰু সেইকাৰণে মই এটা কথা স্পষ্টকে বীৰ লাচিত সেনাৰ আজি শিৱসাগৰৰ এই সৈনিকসকলৰ সন্মুখত মই কৈছো, যদি মই এই সৈনিকসকলৰ আগত কৈছো, যদি কোনোবা এদিনা শৃংখল চলিহাই পইচা খায়, আপোনালোকে সেই দিনাই শৃংখল চলিহাৰ পুতলা জ্বলাব আৰু শৃংখল চলিহাক নেমানিব। আপোনালোকৰ বিশ্বাস আছে নে নাই যে মই কেতিয়াও পইচা নাই খোৱা? নিশ্চয় আছে, নিশ্চয়। আৰু এটা কথা স্পষ্ট, যদি জীৱনত কেতিয়াবা পইচা পাতি আমাৰ কোনোবা সৈনিকৰ হয়, মোৰ হয় নহয়, আমাৰ যদি কোনোবা সৈনিকৰ হয়, আমি খিলঞ্জীয়া মানুহৰ মাজত বিলাই দিম। আমি খিলঞ্জীয়া মানুহৰ প্ৰত্যেক বিপদত থাকিম। কিন্তু এইবোৰ দালালি কথাত আমি ভুল নাযাওঁ। আৰু আমাৰ বীৰ লাচিত সেনাৰ মানে কি হৈছে, সৈনিকসকলৰ একতাটো ভাঙিব বিচাৰিছে, শৃংখল কোটিপতি। মই সেইদিনা মোৰ লগৰ ল'ৰা এটা থাৰ এখন লৈ গৈছিলো, মই দৰঙলৈ গৈছিলো। তেতিয়া এজন আমাৰ স্থানীয় বিধায়ক, তেওঁ কৈছে যে শৃংখলে 19 লাখ টকাৰ থাৰখন ল'লে। নাই লোৱা, এখন মই ভাড়ালৈ লৈ গৈছিলো। কিন্তু বদনাম কৰিব পাৰিব, সত্য প্ৰমাণ কৰিব নোৱাৰে, নোৱাৰে আৰু নোৱাৰে। এইখন সংগ্ৰাম চলিবনে? চলিব। কাৰ বিৰুদ্ধে চলিব? দালালিৰ বিৰুদ্ধে চলিব। আঞ্চলিকতাবাদৰ নামত বিজেপিৰ পৰা 25-30 লাখ লৈ থকা MLA বিৰুদ্ধে চলিব। চলিব নচলে? চলিব, হয়নে নহয়? বিৰোধী ঐক্যৰ নামত দালালি কৰা মানুহটোৰ বিৰুদ্ধে চলিব। চলিব নচলে? চলিব। আৰু আমি আজি একেলগে কওঁ, বীৰ লাচিত সেনা অসম জিন্দাবাদ, বীৰ লাচিত সেনা অসম জিন্দাবাদ, বীৰ লাচিত সেনা অসম জিন্দাবাদ। আছে হেংনাং লোৱা নাই, আছে হেংনাং লোৱা নাই, আছে হেংনাং লোৱা নাই। আৰু আজি আপোনালোক সকলো আহিলে বীৰ লাচিত সেনাৰ প্ৰত্যেক
সৈনিক আমাৰ পৰিয়ালৰ প্ৰত্যেক সদস্য আপোনালোকৰ ওচৰত কৃতজ্ঞ আজি যিহেতু গোটেই জ্যেষ্ঠ শিক্ষিত মানুহখিনি ইয়াত আছিলে সেইকাৰণে আমি স্কুটি খালো ইটা ভাটাৰ মালিকৰ পৰা 15 লাখ খালো এই মাছ আহিব নিদিও বুলি কৈ 20 লাখ খালো কোনেনো খাইছে মই বুজি পোৱা নাই কিন্তু আমি নাই খোৱা দেই আমি অভাৱত থাকো আমি দৰিদ্ৰ হৈ থাকো আমি নিমখ তেল ভাতে খাওঁ কিন্তু গৌৰৱেৰে খাওঁ আৰু গৌৰৱেৰে খাওঁ সেইটো আৰু সেইকাৰণে মই আজি গোটেই জ্যেষ্ঠ মানুহখিনিৰ আগত কথাখিনি স্পষ্টীকৰণ দিছোঁ আৰু যদি কেতিয়াবা এনেকুৱা ধৰণৰ দুৰ্নীতিত নিমজ্জিত হওঁ অসমৰ ৰাইজে জোতাৰে মাৰিলেও তাত মোৰ আপত্তি নাই বীৰ লাচিত সেনাৰ কোনো সৈনিকৰ আপত্তি নাই কিন্তু যেতিয়ালৈকে বীৰ লাচিত সেনাৰ সৈনিকৰ তেজ আৰু ঘাম আছে তেতিয়ালৈকে আমি কেতিয়াও দুৰ্নীতি নকৰোঁ সেইটো আপোনালোকৰ আগত আমি ক'লোঁ এদিন মোক এজন মানুহে সুধিছে যে বীৰ লাচিত সেনাৰ সৈনিক কোন মই তেতিয়া ক'লোঁ যিজন মানুহৰ যিগৰাকী মহিলাৰ তেজ আৰু ঘামে মাটিৰ কথা কয় সেইজন মানুহে বীৰ লাচিত সেনাৰ সৈনিক হয় সেইগৰাকী মহিলাই বীৰ লাচিত সেনাৰ সৈনিক হয় আমি ইয়াত ফ্লেগখন পিন্ধি যাব নালাগে নহয় বীৰ লাচিত সেনাৰ সৈনিক বুলি আমাৰ তেজ আৰু ঘামে কয় ইহঁতি বীৰ লাচিত সেনাৰ সৈনিক আৰু আটাইতকৈ আমালে কেলে ভয় কৰে গম পায় প্ৰশাসনে আমাৰ ল'ৰা জেললৈ যাবলৈ ভয় নকৰে জেল আমাৰ অলংকাৰ জেল আমাৰ দ্বিতীয় ঘৰ